এনেকে নকৰিব, কংগ্ৰেছ হৈ যাব। এনেকে এনেকে এইটো মানে সংগ্ৰামৰ প্ৰতীক, বুজিছে নাই? জয় তুমি কৈছো যে এনেকে এনেকে কৈ দিলে কংগ্ৰেছ, বুজিছে নাই? বাপ দাদাটো এৰিবলৈ মন নাযায় নেকি? আকৌ জয় 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 ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। আপোনালোকে জালাল কাক চিনি পায় নাই? চবে চিনি পাইছেনে? জালাল কাই আমাৰ এইবাৰ এইটো সমষ্টিত লাগি আছে কামত। এইটো সমষ্টিত আমাৰ ৰাইজৰ দলকৈ এজন লাগি থকা মানুহ হ'ল জালাল কা। জামাল কাক চবে চিনি পায়নে নাই? সকলোকে মই হাত তালি বজাই জামাল কাক আপোনালোকক মৰম কৰিবৰ কাৰণে অনুৰোধ জনাইছো। জামাল কাক এতিয়া আমি একেলগতে দুইখন হাত তুলি বিজেপিক অসমৰ পৰা খেদিম বুলি এটা শপত লওঁ। দুইখন হাত তোলক। জয় জুবিন দা, জয় জুবিন দা। জুবিন দাই ন্যায় পাব লাগিবই, জুবিন দাই ন্যায় পাব লাগিবই। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম, জয় আই অসম। ৰাইজৰ দল, ৰাইজৰ দল, ৰাইজৰ দল। এতিয়া শপত, সকলোৱে শপত লওঁ যে 2026 আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। সকলোৱে দুখন হাত ওপৰলৈ মুঠি জোৰকে ধৰিব। এইটো মানে এনেকে টান কৰি দিয়া মানে সংগ্ৰাম, হয়নে? সেইকাৰণে একেলগতে এতিয়া দিম। বাইদেউসকলেও চবে কৰিব লাগিব, মাসকলেও চবে কৰিব লাগিব দেই। আৰু ডেকা ল'ৰা দেই, আজি ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ গণসমাৱেশত উপস্থিত থকা সকলো ৰাইজে আমি শপত খাওঁ, কচম খাওঁ, সংকল্প লওঁ যে 2026 চনত বিধানসভা নিৰ্বাচনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম।